নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও লৈছোঁ আপোনালোকৰ বাবে এটা ভাল খবৰ, যিটো কেইবাটাও ভাল খবৰ লৈছোঁ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে আজিৰ এই ভিডিঅ'ত। অৰুণোদয় আঁচনিকে ধৰি PM কিষাণ, চৰকাৰী ঘৰ আৰু ৰেচন কাৰ্ডলৈ আহিছে এটা ডাঙৰ আপডেট। তো কি কৰিব লাগিব আপোনালোকে? যদি আপোনালোকে এইসমূহ কাম নকৰে তেনেহ'লে আপোনাৰ আঁচনি বন্ধ হৈ যাব নেকি? তো সবিশেষ জানক আজিৰ এই ভিডিঅ'ত। তো গতিকে ভিডিঅ'টো আপুনি স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল। গুড লাক আছে। তো গাইজ প্ৰথমতে জনাব বিচাৰিছোঁ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি 1250 টকাকৈ আপোনালোকে সকলোৱে জানে প্ৰতি মাহৰ 10 তাৰিখে প্ৰদান কৰা হয়। কিন্তু এবাৰ অৰুণোদয় আঁচনিখন মুকলি কৰা হোৱা নাই। কিয় হোৱা নাই আপোনালোকে সকলোৱে গম পাইছে চাগে, যিহেতু চৰকাৰ গঠন হোৱা নাই। আৰু আজি 12 তাৰিখ, যিটো 12 মে', আজিৰ পৰা যিটো চৰকাৰ আৰম্ভ হ'ব আৰু চৰকাৰ যিটো গঠন হ'ব, যিটো মুখ্যমন্ত্ৰীয়ে যিটো মামাৰ যিটো শপত গ্ৰহণ অনুষ্ঠান আজিৰ পৰা যিটো আজি যিহেতু শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব আৰু শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হোৱাৰ পিছতে যিটো চৰকাৰ গঠন হৈ যাব আৰু চৰকাৰ গঠন হোৱাৰ পিছতে যিহেতু চৰকাৰৰ কাম আৰম্ভ হ'ব আৰু চৰকাৰে যিটো মুকলি কৰিব কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি, যিসকল আঁচনি যিহেতু আপোনালোকে সকলোৱে জানে অৰুণোদয় আঁচনি আগতে আপোনালোকক দিয়া হৈছিলে 1250 টকা। এবাৰ যিহেতু মামাই কৈছে আপোনালোকক 3000 টকালৈ বৃদ্ধি কৰা হ'ব আৰু 3000 টকাৰ লগতে এবাৰ যিহেতু পৰিয়ালৰ দুজনকৈ মানে পৰিয়ালৰ যিটো দুজনকৈ মেম্বাৰ, যিটো আপোনালোকৰ যদি পৰিয়ালত দুজন আছে, যিহেতু পুৰুষ বা মহিলা দুইজনে, যিটো পৰিয়ালত দুইজনে লাভ কৰিব যিটো অৰুণোদয় আঁচনিৰ সুবিধা। আৰু এই আঁচনিৰ লগতে আপোনালোকক যিটো জনাব বিচাৰিছোঁ 3000 টকাকৈ যিটো বৃদ্ধি কৰি দিয়া হ'ব। যদিহে আপুনি আগতে 1250 টকা লাভ কৰিছিলে, এবাৰ আপোনালোকক যিটো 1250 টকাৰ পৰা 3000 টকা বৃদ্ধি কৰা হ'ব আৰু লগতে আপোনালোকক দিয়া হ'ব যিটো অৰুণোদয় আঁচনিৰ লগতে যিটো দিয়া হ'ব আপোনালোকক দুজনকৈ পৰিয়ালৰ যিটো এই সুবিধা লাভ কৰিব। আগতে আপোনালোকে এজন লাভ কৰিছিলে, এবাৰ দুজনকৈ যিটো পৰিয়ালে লাভ কৰিব। পৰিয়ালৰ যিকোনো দুজন, আপোনালোকৰ হয়তো পুৰুষ বা মহিলা, যিটো ৱাইফ হাজবেণ্ড দুজনে হয়তো লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ সুবিধা। আৰু এই আঁচনি যিটো এতিয়ালৈকে আপডেট হোৱা নাই আৰু আপডেট হ'ব, কিছু আপোনালোকৰ যিটো সময় লাগিব বা চৰকাৰ গঠন হোৱাৰ পিছতে মামাই যিটো সিদ্ধান্ত কৰিব পাৰে আপোনালোকক জনাই দিব কেতিয়াৰ পৰা এই আঁচনি লাগু হৈ যাব। আৰু আগতে যিহেতু 1250 টকা দি আছিলে, এতিয়াৰ পৰা আপোনালোকক লাগু কৰি দিব যিটো 3000 টকালৈ আৰু 3000 টকালৈ বৃদ্ধি কৰি দিয়া হ'ব। এতিয়াৰ পৰা আপোনালোকে লাভ কৰিব 3000 টকা আৰু পুৰুষ মহিলাই হয়তো দুইজনে লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ সুবিধা। আৰু আপোনালোক জনাব বিচাৰিছোঁ, যদিহে আপোনালোকৰ অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি কিছুদিন ৱেইট কৰক। নতুনকৈ আৰু ফৰ্ম দিয়া হ'ব। মামাই কৈছিলে যে আৰু বহু লাখ মহিলালৈ যিটো এই ফৰ্ম দিয়া হ'ব আৰু নতুনকৈ অৰুণোদয় আঁচনি আৰু যিটো সন্নিৱিষ্ট কৰা হ'ব। বহু মহিলাই এবাৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। যিসকলে আগতে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাছিলে, এবাৰ নতুনকৈ আকৌ ফৰ্ম দিব। সেই ফৰ্ম আপোনালোকে ফাইল কৰিব লাগিব। ফাইল কৰি আপোনালোকে জমা দিব লাগিব। কেনেকৈ কি কৰিব লাগিব আপোনালোকে যিহেতু নতুনকৈ হয়তো আপডেট আহিলে আপোনালোকক নিশ্চয় জনাই দিবলৈ চেষ্টা কৰিম। আৰু এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ, ৰেচন কাৰ্ড আছে নেকি আপোনাৰ? ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 4টাকৈ সুবিধা। তো 4টাকৈ সুবিধা মানে কি আপোনালোক ক'ব খুজিছোঁ। আগতে আপোনালোকে ৰেচন কাৰ্ডৰ লগত যিহেতু আয়ুস্মান কাৰ্ড আপোনালোকে লাভ কৰিছিলে, এবাৰৰ পৰা আপোনালোকে আয়ুস্মান কাৰ্ডৰ লগতে আপোনালোকক ৰেচন কাৰ্ডৰ লগত যিটো আপোনালোকক অৰুণোদয় আঁচনিও দিয়া হৈছে। আৰু লগতে ৰেচন কাৰ্ড থাকিলে আপোনালোকে লাভ কৰিব কেইবাটাও সামগ্ৰী। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চাউল, দাইল, চেনি। তো এইখিনি আপোনালোকে যিটো আগতে পাই আছিলে, চাউল, দাইল, চেনি, নিমখ, আপোনালোকক কিমান টকা লৈছিলে? 100 টকা লৈছিলে। হয়তো এবাৰ আপোনালোকক মামাই ফ্ৰী কৰি দিব পাৰে। আৰু লগতে আপোনালোকক এইবাৰৰ পৰা আৰু দুটা বস্তু আপডেট, মানে দুটা বস্তু যিটো বঢ়াই দিয়া হৈছে। কি বঢ়াই দিয়া হৈছে? যিসকলৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থাকিলেহে এই সুবিধা আপোনালোকে পাব। আপোনাৰ ৰেচন কাৰ্ডত যেনেকৈ আপুনি চাউল, দাইল, চেনি, নিমখ আপোনালোকে পাইছিলে, এবাৰ মিঠাতেল আপোনালোকক 1 লিটাৰকৈ আৰু লগতে আধা কেজি চাহপাত আপোনালোকক দিয়া হ'ব। তো এইটো এটা ডাঙৰ খবৰ, যিহেতু লাখ মহিলাসকলৰ বাবে ভাল খবৰ আহিছে। যিসকলৰ ৰেচন কাৰ্ড আছে, সেই ৰেচন কাৰ্ড থকা মহিলাসকলে এই সুবিধাখিনি লাভ কৰিব। আৰু দৰিদ্ৰ লোকসকলৰ বাবে যিটো এটা ভাল সকাহ, যিটো মই ভাবোঁ আপোনালোকক যিটো ক'ব খুজিছোঁ, চৰকাৰে এইটো এটা যিটো ডাঙৰ যিটো পদক্ষেপ গ্ৰহণ কৰিছে। আৰু ইয়াত যিহেতু বহু দৰিদ্ৰ লোকৰ যিটো সকাহ হ'ব আৰু বহু দৰিদ্ৰ লোকৰ এটা ভাল যিহেতু আপোনালোকৰ সুবিধা হ'ব যে আপোনালোকে যিটো মিঠাতেলৰ বহুত দাম যিটো বৃদ্ধি, মিঠাতেল বহুতে যিটো কিনি খাব নোৱাৰে, তাৰ কাৰণে যিটো প্ৰব্লেম হয়, যিহেতু চৰকাৰে এইটো এটা ভাল পদক্ষেপ লৈছে, যিটো আপোনালোকক কৈছে যে মিঠাতেল দিব আৰু লগতে আধা কেজিকৈ আপোনালোকক চাহপাত দিম বুলি কৈছে। চাহপাতটো আপোনালোকে লগতে আপুনি লাভ কৰিব পাৰিব।
তো এটা এটা ভাল খবৰ। কেতিয়াৰ পৰা লাগু হ'ব কিন্তু এতিয়ালৈকে কোনো নটিফিকেশ্যন অহা নাই। চৰকাৰে জাষ্ট জনাইছে, কিন্তু এইটো আপোনালোকৰ অতি সোনকালে এই সুবিধাখিনি আপোনালোকে পাব। তো আৰু এটা আপোনালোকক বিগ আপডেট দিব বিচাৰিছোঁ, চৰকাৰী ঘৰ যিসকলে পোৱা নাই সেইসকলৰ বাবে ডাঙৰ খবৰ। চৰকাৰী ঘৰ আপোনালোকৰ জিঅ'টেক কৰা হৈছিলে নে? যদি আপোনালোকৰ 2025-2025ৰ লাষ্টত যদি আপোনালোকৰ জিঅ'টেক কৰিছিলে, যিসকলৰ জিঅ'টেক হৈ গৈছিলে, সেই জিঅ'টেক হোৱাসকলৰ নাম আহিব আৰু নাম অহাৰ পিছত আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। আপোনালোকৰ নাম আহিলে আপোনাৰ ঘৰত আৰু এটা ফাইনেল আপোনালোকৰ আহি আপোনালোকৰ হয়তো ফটো চটো ল'ব পাৰে। তাৰপিছত আপোনালোকৰ পইচা হয়তো আপোনালোকৰ একাউণ্টত সোমাই যাব, কিন্তু আপোনালোকৰ লিষ্টখনত নাম আহিব লাগিব। আপুনি লিষ্টখন কেনেকৈ চেক কৰিব? আপোনালোকে PM আৱাস য়োজনা লিষ্ট বুলি আপোনালোকে চাৰ্চ কৰি দিলেও আপোনালোকে লাভ কৰি চাব পাৰিব। তো আপুনি যেতিয়া ৱেবছাইটত যাব, আপুনি চাৰ্চ কৰি দিব পাৰে। আপুনি ৱেবছাইটত লিখি দিব PM আৱাস য়োজনা লিষ্ট, নিউ লিষ্ট 2026 আপোনালোকে লিখি দিলে তাত আপোনালোকে অপশ্যন পাই যাব। তাত অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। আপোনাৰ যিটো লিষ্ট আছে, আপুনি আছাম ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, তাৰপিছত আপোনালোকৰ ভিলেজ বা আপোনালোকৰ ব্লকটো চিলেক্ট কৰাৰ পিছত আপোনাৰ চৰকাৰী ঘৰ লিষ্ট আপোনাৰ আহি যাব। আৰু চৰকাৰী ঘৰ লিষ্টত আপোনাৰ যদি নামটো আছে তেনেহ'লে আপুনি চৰকাৰী ঘৰ নিশ্চয় আপুনি লাভ কৰিব পাৰিব। তো কিমান টকা লাভ কৰিব আপোনালোকক যিটো জনাব বিচাৰিছোঁ, আগতকৈ অলপ যিটো চৰকাৰী ঘৰত যিটো পইচা আপোনাক দিছিলে, সেই পইচাটো অলপ বৃদ্ধি কৰা হৈছে, কিন্তু আপোনালোকে ভাল পইচা এটা লাভ কৰিব। কিন্তু আপোনালোকৰ চৰকাৰী ঘৰ নাম আহিলে এই সুবিধাখিনি লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকক দিব বিচাৰিছোঁ আৰু এটা ডাঙৰ আপডেট, PM কিষাণ যিসকল কৃষক আছে সেই কৃষক ভাইসকলৰ বাবে এটা ডাঙৰ আপডেট আহিছে। আপোনালোকে যদি KYC কৰা নাই এতিয়া আপোনালোকে KYC কৰি লওক, যিহেতু 23 নম্বৰ কিস্তি মুকলি কৰিব আৰু কিছুদিন পিছতে, আৰু এমাহ বা 2 মাহ আছে, আপোনালোকৰ 2 মাহৰ পিছতে আপোনালোকে লাভ কৰিব PM কিষাণ 23 নম্বৰ কিস্তি। তাৰ আগতে আপোনাৰ যিসকল কৃষকৰ এই ভুলটো হৈ আছে, আপোনালোকৰ যদি KYC আপডেট কৰা নাই বা আপোনালোকে আধাৰ ছেটিং কৰা নাই বা আপোনালোকে লেণ্ড ছেটিং যদি কৰোৱা নাই এতিয়ালৈকে, আপোনালোকে এই তিনিটা কাম আপোনালোকে কৰি থৈ দিয়ক। কিয়নো আপোনালোকৰ যেতিয়া PM কিষাণৰ কিস্তি মুকলি কৰি দিয়া হয়, তো বহু কৃষকৰ কি হয়, আপোনাৰ ৱেটিং লিষ্টত গুচি যায় বা পেণ্ডিঙত গুচি যায়, কিন্তু আপোনালোকে পইচাটো নাপায়। মানে আপোনাৰ কি হয়, আপোনাৰ আধাৰ ছেটিং নাথাকে বা আপোনাৰ বেংক ছেটিং নাথাকে বা আপোনাৰ যিটো লেণ্ড ছেটিং নাথাকে। তো লেণ্ড ছেটিং বা আপোনাৰ বেংক ছেটিং আৰু KYC এই তিনিটা বস্তু যেতিয়া নহ'ব, তেতিয়া আপুনি PM কিষাণ আঁচনিখন লাভ নকৰে। তো লাখ লাখ কৃষকে লাভ কৰিব এই সুবিধা। আৰু নতুনকৈ পঞ্জীয়ন কৰিব বিচাৰিলে আপোনালোকে নতুনকৈ পঞ্জীয়ন কৰিব পাৰে, ৱেবছাইটত গৈও কৰিব পাৰে, নতুবা আপোনাৰ যিটো CSC চেণ্টাৰ আছে সেই CSC চেণ্টাৰত গৈও আপুনি এই আপডেট আপোনালোকৰ KYCটো আপুনি কৰি ল'ব পাৰিব। তো গাইজ, আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে, যিহেতু আপোনালোকক কেইবাটাও খবৰ জনালোঁ। আৰু ভিডিঅ'টো চাই আপুনি কেনেকুৱা পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ, আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নটিফিকেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ, আজিলৈ ইমানে। জয় অসম।